হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল জয় টেকনিকেলছ এণ্ড নিউজ। আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে এইচ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যিহেতু ইতিমধ্যে এইচ ফাইনেল ইয়েৰসকলৰ কাৰণে বনালোঁ ভিডিঅ'। গতিকে এইচ ফাৰ্ষ্ট ইয়েৰৰ যিহেতু পৰীক্ষা আৰম্ভ হৈছে ইতিমধ্যে, গতিকে এই ভিডিঅ'টিত আপোনালোকক জনাম যে এইচ ফাৰ্ষ্ট ইয়েৰৰ যিসকলে পৰীক্ষা দি আছে তেওঁলোকে পৰীক্ষাটোত সাধাৰণতে পাছ কৰিব লাগিব নেকি, বা যিহেতু আপোনালোকে আগতে হয়তো শুনিছিলে যে ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা পাছ কৰাই দিয়ে, তেনেকুৱা ধৰণৰ যিবিলাক কনচেপ্ট আছিল, এই কথাখিনিৰ ওপৰতে আচলতে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰথম কথাটো হৈছে, যিসকলে এইচ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা দি আছে তেওঁলোকক মই জনাওঁ যে যিহেতু আপোনালোকৰ ফাইনেল এক্সাম, আৰু ফাইনেল এক্সাম হোৱাৰ বাবে আপোনালোকে অতি ভালদৰে যাতে পৰীক্ষাবিলাক দিয়ে, আৰু ইয়াত সাধাৰণতে আপোনালোকক নিজৰ যি পৰীক্ষা ভাল কৰিবই লাগিব, আৰু তেতিয়াহে আচলতে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। গতিকে প্ৰথম কথাটো হৈছে, আপোনালোকৰ যিটো পাছ কৰাই দিয়াৰ যিটো আচলতে আগতে আছিল সেয়া নহয়। আপোনালোকে পঢ়িব লাগে ধুনীয়াকৈ, আৰু পঢ়ি শুনি নিজৰ যিখিনি লিখিব লগা বা যিখিনি আচলতে আপোনালোকে মাৰ্কিং কৰিব লাগে সেইখিনি আপোনালোকে ধুনীয়াকৈ কৰক, আৰু কৰাৰ পাছতহে যদিহে আপোনালোকে ক্লিয়াৰলি 30 মাৰ্কছ পায় তেতিয়াহে পাছ কৰিব। এইখিনি আপোনালোকৰ থাকে। গতিকে আপোনালোকৰ যেনেকৈ পৰীক্ষাবিলাক আগতে ক্লিয়াৰ কৰি আহিছিলে বা আগতে আপোনালোকে পৰীক্ষাবিলাক পাছ কৰিছিলে সকলোতে, গতিকে এইবাৰো আপোনালোকে ঠিক তেনেকৈ পৰীক্ষাবিলাক দিয়ক। এতিয়া আপোনালোকৰ যিটো প্ৰথম পৰীক্ষা হৈ গ'ল, প্ৰথম পৰীক্ষাটোত হয়তো বহুতৰে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব। পৰীক্ষাটোত এনেকুৱা আপোনালোকৰ পৰীক্ষা হৈছে সেয়া কমেণ্ট কৰিব, মই আপোনালোকৰ পৰা কমেণ্টত চাম আৰু ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যিখিনি প্ৰব্লেমছ আপোনালোকে হয়তো পাব। প্ৰথম কথাটো হৈছে, আপোনালোকৰ যিখিনি পৰীক্ষা আচলতে আছে গোটেইখিনিয়ে যাতে আপোনালোকে ভালদৰে ধীৰে সুস্থিৰে আপোনালোকে পৰীক্ষাবিলাক দিয়ে আৰু ভাল মাৰ্কছ গেডাৰ কৰে। আৰু আপোনালোকে এইটোত আইডিয়া নাথাকিব যে আপোনালোকক পাছ কৰাই দিব, তেনেকুৱা নহয়। আচলতে আপোনালোকে ভালদৰে যদি পৰীক্ষা দিয়ে, ভালদৰে যদি মাৰ্কিংবিলাক ক্ৰিয়েট কৰে, যদি আপোনালোকে পাছ মাৰ্কছ পায় তেতিয়াহে আচলতে আপোনালোকে ক্লিয়াৰ কৰিব বা উন্নীত হ'ব। গতিকে সেইখিনি কথা আপোনালোকে গুৰুত্ব দি আপোনালোকৰ যি এক্সাম, সেই এক্সামবিলাক প্ৰিপেয়াৰ হ'ব, পঢ়িব, ভালদৰে দিব। আৰু যিখিনি পৰীক্ষা আপোনালোকৰ যিটো হৈ গ'ল তাৰ ওপৰত যদি কিবা জানিব লগা আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই হেল্প কৰিবলৈতো চেষ্টা কৰিমেই। আৰু আপোনালোকৰ পৰীক্ষাটোনো কেনেকুৱা হ'ল সেইটো জনাব, মই জানিব বিচাৰিম আপোনালোকৰ কেনেকুৱা হৈছে পৰীক্ষাবিলাক। হয়তো ভাল বেয়া সকলোৱে বেলেগ বেলেগ অভিজ্ঞতা হ'ব পাৰে। আৰু বাকী যদি কিবা আপোনালোকৰ এইচ ফাৰ্ষ্ট ইয়েৰৰ ইনফৰ্মেশ্যন কিবা লাগে বা সুধিব লগা যদি কিবা থাকে, মই কমেণ্ট কৰিলে হ'ল, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। যিখিনি মই জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু এটা কথা, আপোনালোকক যিহেতু এই ভিডিঅ'টো মই বনাইছিলোঁৱেই, পৰীক্ষাটোত সকলোকে পাছ কৰাই দিব নেকি, আপোনালোকৰ তেনেকুৱা একো নহয়। আপোনালোকক পৰীক্ষাটোত পাছ কৰাই নিদিয়ে আপোনালোকে যদিহে পাছ নকৰে। গতিকে 30 মাৰ্কছ যিহেতু 5 মাৰ্কছ হয়, গতিকে আপোনালোকে সেই 30 মাৰ্কছটো এটলিষ্ট সেই 30 মাৰ্কছটো আপোনালোকে যাতে পায়, তাতকৈ বেছি পাওক, 70, 80, 90 যিমানখিনি পাৰে আপোনালোকে লওক, লগতে সেই মাৰ্কছটো লৈ আপোনালোকে পাছ কৰক। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ। যিহেতু আপোনালোকে বহুতৰে হয়তো এই কনফিউজনটো থাকে, গতিকে আপোনালোকক এই কনফিউজনটো আঁতৰাবৰ কাৰণে চেষ্টা কৰিলোঁ। পৰীক্ষা ভালদৰে দিয়ক, মই বাৰম্বাৰ কৈ আছোঁ। যিহেতু ইয়াত কোনো ধৰণৰ পাছ কৰাই দিয়া বা তেনেকুৱা ধৰণৰ মানুহে ক'ব পাৰে, কিন্তু তেনেকুৱা নহয় আচলতে। সেইখিনি কথা আপোনালোকে জানক। আৰু যিহেতু পেটাৰ্ণবিলাকো লাহে লাহে পৰিৱৰ্তন কৰিছে গতিকে আপোনালোকৰ পেটাৰ্ণবিলাকো চেঞ্জ হৈ যাব। গতিকে আপোনালোকে যাতে ভালদৰে পৰীক্ষা দি ক্লিয়াৰ কৰি লয় সেইটো আপোনালোকে গুৰুত্ব দিয়ক। আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই চমু ভিডিঅ'ৰ পৰা মই বিদায় মাগিম। যিমান পাৰোঁ সিমান ভিডিঅ' এটা আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।